কি ঘটনাটো আছিল কচোন? ঘটনাটো মানে এইটো আমাৰ যিটো পুঠিমাৰী বালা মহলটো যিটো এইটো ছাৰ আহি আমাৰ ডিএফঅ ছাৰ আহি মাইকিং কৰি বন্ধ কৰিবলৈ আৰু পাব্লিকক সজাগতা হ'বলৈ কৈ যায়। সেইটো কাৰণে আমাৰ সচেতন আমাৰ ল'ৰাবিলাকে গাড়ীখনক ৰাখি সোধ-পোছ কৰাত সিহঁতে এই পিছফালৰ পৰা আহি ডাইৰেক্ট মোক মাৰ্ডাৰৰ এটাক কৰে। আমাৰ একো গাড়ীখনক আমি সোধ-পোছ কৰিছোঁ, আমাৰ ৰাস্তাঘৰ বেয়া, আমাৰ গাঁৱলীয়া ৰাস্তা, আমাৰ সেই হিচাপে 10 চকা চলাৰ আমাৰ পাৰ্মিশ্যন নাথাকে কাৰণে সিহঁতক আমি আহি পেলাই সুধিছিলোঁ কিহৰ কাৰণে সোমাইছিলে। সিহঁতে সোধ-পোছ নাই, সিহঁতে বালা মাফিয়াবিলাকে আহি পূৰা পিছফালৰ পৰা একদম মাৰপিট কৰি একদম কপালত নটা চিলাই পেলাই দিয়ে। উক্ত ঘটনাটো কেছ কৰিছোঁ যদিও কেছত মই মনোভূতভাৱে মোৰ এজাহাৰখন হোৱা নাই। মানে ভালকৈ কথাটো কয়, এজাহাৰখন হোৱা নাই মানে? এজাহাৰখন মই লিখি নিছিলোঁ মোৰ পৰা বোধেৰে। মই যিটো কেছ মই লিখিব লাগিছিল সিহঁতে অলপ নৰম কৰি এখন বেলেগ এখন এজাহাৰ লিখি মোৰ চহী দিয়ে আৰু বেলেগ এখন এজাহাৰ এপ্লাই কৰি চমৰীয়া থানাত। হয়, এইটো বালিৰ মহল ঠিকাদাৰ মহল আছেনে? চৰকাৰী মহল নহয়, এইটো এইটো মানে বিনা মহলত চলি আছে। এইটো চব মেনেজমেণ্ট হৈ চলি আছে। এইটো ব্যৱসায়ী কোনোবা জড়িত আছে নেকি? ব্যৱসায়ী মোক যিজনে মাৰিছে দুইজন নাম, এজনৰ নাম মৃদুল কলিতা, এজনৰ নাম দেৱজিৎ চৰকাৰ। দেৱজিৎ চৰকাৰ হ'ল পুটিমাৰী নিবাসী আৰু মৃদুল কলিতা হ'ল চমৰীয়া নিবাসী। ঘটনাটো সংঘটিত হ'ল কেনেকৈ? মানে দিনত হ'ল নে ৰাতি হ'ল? ৰাতি হৈছে, ৰাতি 10:30 আৰু 11টা বজাৰ ভিতৰত। ৰাতি গাড়ীৰ ডাম্পাৰ 15-20খনমান আহিছিলে, আমি 3-4খনমান খালী ডাম্পাৰ ওলোটাই পঠাইছিলোঁ। ৰাস্তাঘৰত সিহঁতৰ মেইনটেনেঞ্চৰ কাৰণে সুবিধা নলয়, আমাক সুধি আছে মেইনটেনেঞ্চ কৰাৰ কাৰণে, কয় একো নকৰে, ৰেছপন্স নিদিয়ে সিহঁতে। তাৰপিছত সিহঁতে দাদাগিৰি মাৰপিট কৰি দম দি দাদাগিৰি কৰি সিহঁতৰ বিজনেছটো সিহঁতে ফলপ্ৰসূ কৰি আছে আৰু চব মিলি পেলাই চলি আছে সিহঁতে। বন বিভাগে মাইকিং কৰাৰ পিছতো? হয়, বন বিভাগে মাইকিং কৰাৰ পিছতো এইটো মানে ৰাতি মনে মনে? হয়, মনে মনে ৰাতি। বকো মানে নগৰ পৰাও পৰে, তাৰমানে কেতিয়াবা বামনিগাঁও সেইটো ক'ব নোৱাৰোঁ, কিন্তু নগৰ পৰা মেইন বন বিভাগৰ লগত পূৰা মিলি আছে সিহঁতে। দেৱজিৎ চৰকাৰৰ কিবা ৰিলেটিভৰ হয় নগৰ পাৰা ডিএফঅ'টো। কিমান দিন হ'ল ঘটনাটো? ঘটনাটো পৰহি দিনা ৰাতিৰ ঘটনা। থানাই একো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। সিহঁতে কে চিষ্টেমত কেনেকৈ ভাবি আছে মোক একো ৰিপ্লাই অহা নাই। এজাহাৰত আপোনাৰ অপৰাধীৰ নাম লিখা আছিল? অপৰাধীৰ নাম লিখা আছে, এজাহাৰত ফুল অপৰাধীৰ নাম লিখা আছে। মোক কেনেকৈ ব্যৱহাৰ কৰিছে, কেনেকৈ মাৰিছে চব লিখিছোঁ।